Hello everybody, please welcome to my channel Jayhankar Boro Legal Forum. আজিও আপোনালোকৰ আগত মই মটৰ দুৰ্ঘটনা সম্পৰ্কে দুটামান কথা ব্যক্ত কৰিব ওলাইছোঁ, আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছোঁ। ইয়াৰ আগতেও মই চিৰাঙত যিটো মটৰ দুৰ্ঘটনা হৈছিলে সেই বিষয়ে মই এটা পোষ্ট শ্বেয়াৰ কৰিছিলোঁ, আৰু বৰ্তমান যিটো নন্দিনী কাশ্যপৰ যিটো মটৰ দুৰ্ঘটনা কেছ, যিটো নেকি বহুত চেনেলত বহুত ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈ আছে, বহুত ধৰণৰ মতামত ব্যক্ত কৰা হৈছে। আনকি ডিম্পু বৰুৱা ইউটিউবাৰ তেখেতেও এটা ষ্টেটমেণ্ট দিছে তেখেতৰ চেনেলত। এই সম্পৰ্কত ময়ো দুই এষাৰ কথা আপোনালোকৰ আগত ব্যক্ত কৰিম বুলি ভাবিছোঁ। মই জয়শংকৰ বড়ো, এডভকেট। এতিয়া কথাটো হ'ল যে নন্দিনী কাশ্যপ এক্ট্ৰেছ, তেখেতৰ গাড়ীৰ খুন্দাত শামিছুল হক বুলি পেলাই এজন ল'ৰাৰ বহুত আঘাতপ্ৰাপ্ত হৈছিলে, আৰু মৃত্যুৰে যুঁজি তেখেতে শেষ নিশ্বাস ত্যাগ কৰিছে হস্পিটেলত। ভেৰি পেথেটিক চিন, ভেৰি পেথেটিক চিনাৰী, বিগ লছ অফ এ son for murder. গতিকে তাৰ কাৰণে মোৰ ফালৰ পৰাও এটা সমবেদনা জ্ঞাপন কৰিলোঁ। মাই কুৱেশ্যন ইজ দিছ ডেট আমাৰ বহুতে এই ক্ষেত্ৰত নন্দিনী কাশ্যপৰ যিটো গাড়ী চলোৱাৰ টেকনিক সেই বিষয়ে কৈছে। তেখেতে এবাৰো মৃতকৰ ঘৰত কোঅপাৰেশ্যন কৰা নাই, আৰু বহুতে কৈছে তেখেত বৰ অহংকাৰী, ৰাফ, আৰু বহুতে কৈছে যে পুলিচেও তেখেতৰ লগত হাত আছে, সেইকাৰণে তেখেতক গ্ৰেপ্তাৰ কৰা নাই, ইত্যাদি ইত্যাদি। বহুতে এইটো ডিছকাশ্যন কৰিছে কি শাস্তি হ'ব। বহুতে কৈছে আণ্ডাৰ ছেকশ্যন 279 অফ ইণ্ডিয়ান পেনেল কোড, যিটো নেকি পুলিচে ড্ৰাইভাৰজনক, এক্সিডেণ্টেল হোৱা গাড়ীখনৰ ড্ৰাইভাৰজনক এৰেষ্ট কৰিব লাগে, ইত্যাদি কথা কোৱা হৈছে। ৰাইট, ফাইন, পুলিচ হেজ অলৰেডি এৰেষ্টেড, পুলিচৰ কাম কৰিছে, হয়তো কিবা এটা প্ৰচিডিঅ'ৰ তেওঁলোকে ফ'ল' কৰি আছিলে। ফাইনেলি উই আৰ ভেৰি হেপী ডেট ড্ৰাইভাৰ নন্দিনী কাশ্যপ হেজ বিন এৰেষ্টেড। আৰু কি তাৰ শাস্তি হ'ব ইত্যাদিও বহুত ধৰণৰ আলোচনা কৰিছে। বাট মাই পইণ্ট ইজ ডিফাৰেণ্ট, যিটো নেকি কোনেও এই কথাটো কোৱা হোৱা নাই, বা কোনো এটা অফিচিয়েল ষ্টেটমেণ্ট ফ্ৰম দ্য পুলিচ ডিপাৰ্টমেণ্ট অলছ' কোৱা হোৱা নাই। কথাটো এনেকুৱা যে why drivers are driving the vehicle in so speedy way? ইমান কিয় তীব্ৰ বেগত গাড়ী চলাব লাগে ইজ মাই কুৱেশ্যন। মই মোৰ লিগেল ফৰ্ম চেনেলত এই বিষয়ে কেইবাবাৰো মই পষ্ট কৰিছোঁ। গভৰ্ণমেণ্টেও স্পীড সম্পৰ্কত বহুত ধৰণৰ নিয়ম বান্ধি থৈছে। এজ পাৰ দ্য প্ৰভিজন অফ মটৰ ভেহিকলছ এক্ট 1988, গভৰ্ণমেণ্টে এইবিলাক মাজে মাজে স্পীডবিলাক তেওঁলোকে বান্ধি দিয়ে। বহুত ড্ৰাইভাৰে ফ'ল' কৰে, কিন্তু বহুত ড্ৰাইভাৰে এইবিলাক ফ'ল' নকৰে, বা নাজানে, বা তেওঁলোকে জানিও ফ'ল' নকৰে। গতিকে এই যে নন্দিনী কাশ্যপ, যিটো নেকি ছ'চিয়েল মিডিয়াত কোৱা হৈছে এট 120 পাৰ কিলোমিটাৰ তেওঁলোকে গাড়ী চলাইছিলে, ডেট টু আফটাৰ হেভিং এলকহল ড্ৰিংক। ইট ইজ এ ভেৰি ছিৰিয়াছ মেটাৰ। গতিকে এই ক্ষেত্ৰত পুলিচে বা কোৰ্টে বা আইনে কেনেকৈ তেওঁক শাস্তি প্ৰদান কৰে, দ্য ল উইল স্পীক ইটছেল্ফ। মাই কুৱেশ্যন ইজ দিছ, why drivers are driving the motor vehicle so speedy? তীব্ৰ ব্ৰেকত কিয় গাড়ী চলাব লাগে? এইটোৱে হৈছে মেইন কাৰণ। যদি নন্দিনী কাশ্যপে এই গাড়ীখন তীব্ৰ বেগত নচলালেহেঁতেন, তেওঁ কোৱা নিচিনাকৈ এখন ডাম্পাৰ আছিলে, ছাইড বিচাৰি পেলাই তেওঁ আগত গৈছে, শামিছুল হক বুলি পেলাই ল'ৰাজনক খুন্দা মাৰিলে। যদি গতি বেগ তীব্ৰ নহ'লহেঁতেন
এইটো এক্সিডেণ্ট নহ'লেহেঁতেন। ব্ৰেক ইউজ কৰিলে গাড়ীখন থমকি ৰ'লহেঁতেন। আমি ছ'চিয়েল মিডিয়াত গাড়ীখনৰ যিটো ফ্ৰণ্টৰ যিটো ডেমেজ, বনেটৰ যিটো আমি ডেমেজ পৰ্চন দেখিছোঁ, তাৰ পৰাই গম পায় যে গাড়ীখন স্পীডি আছিলে। গতিকে গাড়ীখন স্পীড যদি কমালেহেঁতেন বা যদি 40 স্পীডত যদি চলালেহেঁতেন, এই কেতিয়াও দুৰ্ঘটনা নহয়। তাৰোপৰি তেওঁ ড্ৰিংক কৰি গাড়ী চলাইছে, দুটা তেওঁ দোষ কৰিছে, এটা স্পীড, এটা ড্ৰিংক কৰি গাড়ী চলাইছে। যদি এইটো সঁচা হয়, তেতিয়াহ'লে she will be penalized according to the provision of the law. গতিকে মোৰ কুৱেশ্যনটো হ'ল কি, request to all drivers including me since I am also driving I-20. এইখিনিতে এটা কথা মই ক'বলৈ ওলাইছোঁ যে whenever I go to office by driving my vehicle, মই যেন গৰু গাড়ীহে চলাই গৈ আছোঁ, গৰু গাড়ী মই গৈ আছোঁ, তেনেকুৱা মই যাওঁ 40, 50 আৰু গাড়ীবিলাকক মই ছাইড দি যাওঁ। কোনোবাই মোক খুন্দা মাৰিলেহে মোৰ এক্সিডেণ্ট হ'ব, কিন্তু মই এইবিলাকক খুন্দা কেতিয়াও নামাৰিম। কাৰণ কিয়, মোৰ স্পীডটো হ'ল বহুত কম। গতিকে বহুত ধৰণৰ মানুহে স্পীড নিদিয়াৰ কাৰণে মোক বহুত ধৰণৰ বেয়া বেয়া গালি পাৰি যায় ইত্যাদি। গতিকে মোৰ কথা এইটোৱে যে কোনে কি শাস্তি পায় সেইটো আইনে শাস্তি দিব। মোৰ কথাটো হ'ল কি, গতিবেগ, স্পীড, এইটো ড্ৰাইভাৰসকলক মই ৰিকুৱেষ্ট কৰোঁ, আমি ৰিকুৱেষ্ট কৰোঁ, ড্ৰাইভাৰ যদি এই গতিবেগটো নিয়ন্ত্ৰণ কৰি চলায়, কেতিয়াও এক্সিডেণ্ট নহয়। আৰু দুখন গাড়ীৰ মাজত গেপ, আনকি এনেকুৱা কঠিন ঘটনাও হয় যে আগৰ গাড়ীখন আপোনাক ছাইড দিলেও আপুনি ফটকৈ ছাইড কাটিবলৈ যাব নালাগে। আপুনি চাব লাগিব হোৱাট মে বি দ্য ইম্পেণ্ডিং ডেঞ্জাৰ, আগত কি ধৰণৰ কথাত দুৰ্ঘটনা হ'ব পাৰে। গতিকে চাই চিতি যদি গাড়ী চলায়, ৰাতি হওক দিনো হওক, উইদাউট ড্ৰিংকিং, তেতিয়াহ'লে চবেই বিপদৰ পৰা হাত সাৰিব পাৰিব। ড্ৰাইভাৰ শুড নট বি এ কিলাৰ। কিলাৰ হৈ গাড়ী কেতিয়াও চলাব নালাগে। এইখিনিয়ে মই আপোনালোকৰ সামান্য কথাখিনি ক'লোঁ। থেংক ইউ ভেৰি মাছ।